যোৰহাটৰ এটি অগ্ৰণী অনুষ্ঠান সঞ্চাৰণ সমিতিৰ উদ্যোগত 5, 6 আৰু 7 জুলাইত সুধাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাৰ গীতৰ এখনি তিনিদিনীয়া কৰ্মশালা যোৰহাট জিলা পুথিভঁৰালত আয়োজন কৰা হৈছে। বিশিষ্ট শিল্পী মনীষা হাজৰিকা আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী প্ৰশান্ত ৰাজখোৱাৰ সহযোগিতা আগবঢ়াব। দিনৰ 2 বজাৰ পৰা সন্ধ্যা 7 বজালৈকে অনুষ্ঠিত হ'বলগীয়া এই কৰ্মশালাখনিৰ নাম্বাৰ এনেধৰণৰ 87619 67973 9435353 432 97073 নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তাসকলে আহ্বান জনাইছে। 4 জুলাই বৃহস্পতিবাৰে হোটেল নিউ পাৰ্কৰ সভাগৃহত সদৌ অসম সাংবাদিক সন্থাৰ আহ্বান মতে অনুষ্ঠিত হৈ যায় এখনি সংবাদমেল। ঘোষণা হ'ল 2024 বৰ্ষৰ দেৱকুমাৰ বৰাৰ সোঁৱৰণি মিডিয়া ফেলোশ্বিপ বঁটা। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। 4 জুলাই বৃহস্পতিবাৰে হোটেল নিউ পাৰ্কৰ সভাগৃহত সদৌ অসম সাংবাদিক সন্থাৰ আহ্বান মৰ্মে অনুষ্ঠিত হৈ যায় এখনি সংবাদমেল। ঘোষণা হ'ল 2024 বৰ্ষৰ দেৱকুমাৰ বৰা সোঁৱৰণি মিডিয়া ফেলোশ্বিপ। উল্লেখযোগ্য যে সদৌ অসম সাংবাদিক সন্থা চমুকৈ আজুৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত বিগত বৰ্ষৰ পৰা প্ৰদান কৰা দেৱকুমাৰ বৰা সোঁৱৰণি মিডিয়া ফেলোশ্বিপ এই বছৰ প্ৰদান কৰা হৈছে চৰাইদেউ জিলাৰ দূৰদৰ্শনৰ সাংবাদিক নবুল কোঁৱৰলৈ। তদুপলক্ষে যোৰহাটৰ হোটেল নিউ পাৰ্কত অনুষ্ঠিত এখনি সংবাদমেলত আনুষ্ঠানিকভাৱে এই ঘোষণা কৰে দেৱকুমাৰ বৰা সোঁৱৰণি মিডিয়া ফেলোশ্বিপ প্ৰদান সমিতিৰ আহ্বায়কদ্বয় যোগেশ ওজা আৰু নৱজ্যোতি বৰুৱাই। সদৌ অসম সাংবাদিক সন্থা আজুৰ যোৰহাট জিলা সমিতিয়ে জন্ম লগ্নৰে পৰা আমি কিছু বিদ্যায়তনিক কাম কাজ কৰি আছোঁ। এই বিদ্যায়তনিক কাম কাজৰ ভিতৰত আমাৰ অন্যতম হ'ল দেৱকুমাৰ বৰা সোঁৱৰণি মিডিয়া ফেলোশ্বিপ। আমি বিগত 2023 চনৰ পৰা আমি এই ফেলোশ্বিপ প্ৰদান কৰি আহিছোঁ। বিগত বৰ্ষত এই বঁটা আমি ভোগদৈ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে নিয়মীয়া বাৰ্তাৰ উপ সম্পাদক গীতালী শইকীয়াক প্ৰদান কৰিছিলোঁ। এই বৰ্ষ আমি নিৰ্বাচিত কৰিছোঁ DD নিউজৰ চৰাইদেউৰ সাংবাদিক নবুল কোঁৱৰক আমি 2024 বৰ্ষৰ দেৱকুমাৰ বৰা সোঁৱৰণি মিডিয়া ফেলোশ্বিপৰ বাবে নিৰ্বাচিত কৰিছোঁ। তেখেতৰ গৱেষণাৰ বিষয় হ'ল ক্ষুদ্ৰ কৃষিভিত্তিক উদ্যোগ গঢ়ি তুলিবলৈ অসমৰ যুৱ সমাজক উৎসাহিত কৰাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ ভূমিকা। তেখেতে অবিভক্ত শিৱসাগৰ জিলাক ক্ষেত্ৰ অধ্যয়ন কৰিব আৰু ক্ষেত্ৰ অধ্যয়ন কৰি আমাক 5 মাহৰ ভিতৰত যোৰহাট জিলা সমিতিক তেখেতৰ গৱেষণা পত্ৰ জমা দিব আৰু অহা ডিচেম্বৰ মাহত আমি তেখেতক আনুষ্ঠানিকভাৱে এই মিডিয়া ফেলোশ্বিপ প্ৰদান কৰিম। উল্লেখযোগ্য যে আজি যোৰহাট জিলা সমিতিয়ে আগবঢ়োৱা এই মিডিয়া ফেলোশ্বিপ প্ৰতি সঁহাৰি জনাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহুসংখ্যক সাংবাদিকে বিভিন্ন বিষয়ৰ ওপৰত সংক্ষিপ্ত প্ৰতিবেদনসহ আবেদন আগবঢ়াইছিল। এই প্ৰস্তাৱসমূহৰ মাজৰ পৰা আজুৰ উদ্যোগত গঠিত 3দিনীয়া বিশেষজ্ঞ সমিতিয়ে ক্ষুদ্ৰ কৃষিভিত্তিক উদ্যোগ গঢ়ি তুলিবলৈ অসমৰ যুৱ সমাজক উৎসাহিত কৰাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ ভূমিকা শীৰ্ষক বিষয়ৰ বাবে নবুল কোঁৱৰক 2024 বৰ্ষৰ দেৱকুমাৰ বৰা সোঁৱৰণি মিডিয়া ফেলোশ্বিপ বাবে নিৰ্বাচিত কৰে। এই মিডিয়া ফেলোশ্বিপত বিষয়বস্তুৰ ওপৰত গৱেষণাৰ বাবে নগদ 20,000 টকা আগবঢ়োৱা হ'ব আৰু 6 মাহৰ ভিতৰত এই গৱেষণা পত্ৰ জমা দিব লাগিব। উল্লেখযোগ্য যে অসম মহিলা বিশ্ববিদ্যালয়ৰ সহকাৰী প্ৰবক্তা ডক্টৰ সূৰ্য কুমাৰ চেতিয়া, যোৰহাট মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ডক্টৰ নীলিমা বৰা আৰু জ্যেষ্ঠ সাংবাদিক দেৱজিৎ বৰুৱাক লৈ এখন বিশেষজ্ঞ সমিতি গঠন কৰা হৈছিল। আৰু আলোচনা কৰি আমাৰ মাজতে এটা সিদ্ধান্ত হোৱাৰ পিছত আমি বৰ্ণালী বাইদেউৰ ওচৰলৈ গৈছিলোঁ। বৰ্ণালী বাইদেউৰ ওচৰলৈ এইটো কাৰণে গৈছিলোঁ যে বৰ্ণালী বাইদেউৰ স্বামী তথা যোৰহাটৰ এজন অগ্ৰণী নেতা, কেৱল যোৰহাটৰে নহয় আমাৰ ৰাজ্যখনৰ এজন প্ৰতিষ্ঠিত তথা ৰাজ্যখনৰ অৰ্থনীতিলৈ বা সমাজনীতি ৰাজনীতিলৈ বিশেষ অৱদান থকা প্ৰয়াত দেৱকুমাৰ বৰা যোৰহাটৰ এজন নমস্য ব্যক্তি। তেখেতৰ বিষয়ে পৰৱৰ্তী সময়ত কম। তাৰ আগতে মই ক'ব বিচাৰিছোঁ যে কিয় আমি এই ব্যৱস্থাটো ল'বলগীয়া হ'ল।
তেতিয়া আমি ঠিক কৰিলোঁ যে এনেকুৱা এজন ব্যক্তিৰ নামত এইটো কৰা হওক যিজনে সমান্তৰালভাৱে সাংবাদিকতা ক্ষেত্ৰৰ লগতে অসমৰ সামাজিক অৰ্থনৈতিক তথা কৃষি উদ্যোগকে ধৰি বিভিন্ন ক্ষেত্ৰত যোৰহাটৰ উন্নয়নৰ ক্ষেত্ৰত এজন মানে আটাইসকলে বিবেচনা কৰি ঠিক কৰিলোঁ যে দেৱকুমাৰ বৰা আমাৰ সকলোৰে প্ৰিয় আৰু আমাৰ চাম সাংবাদিকৰ কাৰণে এজন আদৰ্শ আৰু গুৰু সদৃশ ব্যক্তি তেখেতৰ নামতে এইটো কৰা হওক এনে এটা কথা বিবেচনা কৰি আমি বৰ্ণালী বাইদেউৰ ওচৰলৈ গৈছিলোঁ আৰু সেই দিনটোৰ কথা মোৰ খুব আজি মনলৈ আহিলে মোৰ ভাল লাগে যে বাইদেৱে সেই চাতেই আমাক ক'লে যে হ'ব তোমালোক আগবঢ়া আমি মই আৰু আমাৰ পৰিয়াল তোমালোকৰ লগত আছে সেই যে এষাৰ হ'ব বুলি ক'লে সেইটোৱে আমাৰ সাহস আৰু সেই সাহসকে লৈ আমি যোৱা 2টা বছৰে এই প্ৰক্ৰিয়াটো আৰম্ভ কৰিবলৈ সাহস কৰিলোঁ আৰু আজি দ্বিতীয় বৰ্ষৰ বাবে এইটো দিবলৈ আগবাঢ়িছোঁ এই মুহূৰ্তত মই মিডিয়া ফেলোশ্বিপটো প্ৰকৃততে কি এই বিষয়ে অকণমান আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ আপোনালোকে নিশ্চয় শুনিছে যে বিভিন্ন বিষয়ত এটা ফেলোশ্বিপ বঁটা নহয় বহুতে ভুল কৰে যে বঁটা নহয় এইটো এটা বিষয়ৰ ওপৰত পদ্ধতিগতভাৱে অধ্যয়ন কৰিবৰ কাৰণে দিয়া উদগনি বা বৰঙণি এটা মাননি দিয়া হয় তাৰ বিনিময়ত আৰু এটা নিৰ্দিষ্ট বিষয় উদ্যোক্তাসকলৰ তৰফৰ পৰা আবেদনকাৰীসকলৰ তৰফৰ পৰা সেইটো দিয়া হয় আৰু উদ্যোক্তাসকলৰ যিসকলে দিয়ে তেওঁলোকৰ বিবেচনাত সেইটো উপযুক্ত বুলি ধৰি লৈ সেই বিষয়টো অধ্যয়ন কৰিবৰ কাৰণে সেই নিৰ্দিষ্ট আবেদনকাৰীজন যিজনে প্ৰস্তাৱ দিয়ে তেওঁক আমি পদ্ধতিগতভাৱে অধ্যয়ন কৰিবৰ কাৰণে আমি দিয়া এটা বৰঙণি এইটো হৈছে ফেলোশ্বিপ বিভিন্ন বিষয়ত দিয়া হয় আৰু আমি যিহেতু সংবাদ সেৱাৰ লগত জড়িত আৰু সাংবাদিকসকলৰ এটা সংস্থা গতিকে আমি সাংবাদিকসকলক নিৰ্বাচন কৰাৰ কথা চিন্তা কৰিলোঁ আৰু আমাৰ বিষয়বোৰ এনেকুৱা ঠিক কৰিলোঁ আমাক বাইদেৱে প্ৰথম দিনাখনে কৈছিল যে এনেকুৱা বিষয় লোৱা যিবোৰ বিষয় আমাৰ জনসমাজক সঘনে ক্ৰিয়া কৰি থকা এই বিশেষ সমিতিৰ প্ৰতিবেদনৰ ভিত্তিতে নবুল কোঁৱৰক ফেলোশ্বিপৰ বাবে বাছনি কৰা হয় আজুৰ যোৰহাট জিলা সম্পাদক দুলাল কলিতাই আঁত ধৰা সংবাদ মেলত আহ্বায়ক যোগেশ ওজাই মিডিয়া ফেলোশ্বিপ প্ৰদানৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে এই ফেলোশ্বিপৰ জৰিয়তে গুণগত সাংবাদিকতা আৰু সাংবাদিকৰ মাজত অধ্যয়ন স্পৃহা গঢ়ি তোলাত উৎসাহিত কৰিব বুলিও আশা প্ৰকাশ কৰে আনহাতে 2024 বৰ্ষৰ ফেলোশ্বিপ প্ৰাপকৰ নাম ঘোষণা কৰি আন এজন আহ্বায়ক নৱজ্যোতি বৰুৱাই কয় যে সাংবাদিক অধ্যয়নপুষ্ট হ'বই লাগিব সেয়েহে আজু যোৰহাট জিলা সমিতিয়ে জন্মলগ্নৰ পৰা সাংবাদিকৰ বৌদ্ধিক উৎকৰ্ষ সাধনৰ বাবে ফেলোশ্বিপৰ দৰে বিদ্যাদৈনিক কাম কাজ গ্ৰহণ কৰি আহিছে সংবাদ মেলত দেৱকুমাৰ বৰাৰ সহধৰ্মিনী বৰ্ণালী শইকীয়া বৰাই স্বামীৰ স্মৃতি ৰোমন্থন কৰি সাংবাদিকসকলৰ বাবে ফেলোশ্বিপ আগবঢ়াবলৈ লোৱা পদক্ষেপৰ বাবে আজি যোৰহাট জিলা সমিতিক শলাগ লয় জ্যেষ্ঠ সাংবাদিক ললিত বৰাই দেৱকুমাৰ বৰাৰ লগত থকা সান্নিধ্যৰ কথা স্মৰণ কৰে উল্লেখযোগ্য যে আজি যোৰহাট জিলা সমিতিৰ উদ্যোগত অহা ডিচেম্বৰত অনুষ্ঠিত হ'ব লগা বাৰ্ষিক অনুষ্ঠানত নবুল কোঁৱৰক ঘোষিত ফেলোশ্বিপ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব বুলি সংবাদ মেলত ঘোষণা কৰে এনেকুৱা এটা বিষয়ৰ কাৰণে মই আজিৰ প্ৰস্তাৱটো মই মানি লৈছোঁ সেইটো মোৰ কাৰণে এটা সুবৰ্ণ সুযোগ মই খুব ভাল পাইছোঁ কৰি আৰু ঈশ্বৰে শক্তি দিয়া থকালৈকে মোৰ আয়ুস থকালৈকে মই চেষ্টা কৰিম মই এইটো দেৱ বৰাৰ নামতো কৰিব পৰা বিষয়ৰ ভিতৰত নপৰে নিচেই সাধাৰণ কাম মই আমি যি পাৰিছোঁ কৰিছোঁ আপোনালোকক মই প্ৰাৰ্থনা জনাইছোঁ আপোনালোকে এইটো প্ৰচাৰটো দিয়ক ভালকৈ হওক আমাৰ মানুহখিনি নিউজৰ মানুহখিনিৰো যে গৱেষণা লাগিবলৈ মন থাকে ৰুটিন লাইফৰ পৰা এটা কিবা এটা এক্সপ্ল'ৰ কৰি আনিবলৈ চেষ্টা কৰে সেইখিনি আপোনালোকে আপোনালোকৰ লগৰ মানুহক উৎসাহিত কৰি বাতৰিখিনি সম্প্ৰচাৰ কৰক এইটোৱে মোৰ প্ৰাৰ্থনা ভালকৈ দিয়ক আৰু গৱেষণা যি কৰিব তেওঁলোককো ভালকৈ কৰিবলৈ আপোনালোকে উৎসাহ দিয়ক যিটো ছাবজেক্ট চিলেক্ট হয় অসমৰ কামত আহক ভাল হওক মোৰ ক'ৰবাত ভুল হ'লে ক্ষমা কৰিব মোৰ এইকেইটা ক'বলৈ মন গৈছিলে হঠাতে ললিত দাই নিজৰ ককাই নিচিনা মোৰ আইডিয়া বৰা বুলি মনত পেলাই দিলত আৰু বহুত কাহিনী আছে আপোনালোকক কেতিয়াবা লগ পালে আমি ঘৰুৱাকৈও বহি পাতিম
শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।